নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত লংজাম পদুমণি পাহাৰতলী গাঁৱৰ এগৰাকী 15 বছৰীয়া কিশোৰ সন্ধানহীন হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। চিৰাজুল ইছলাম নামৰ কিশোৰগৰাকী আজি 6 দিন ধৰি সন্ধানহীন হোৱাত কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোক। বিভিন্ন ঠাইত বিচাৰিও কোনো সন্ধান উলিয়াব নোৱাৰাত কচুৱা থানাত জাননী দিয়ে পৰিয়ালৰ লোকে। কোনো সদাশয় লোকে যদি কিশোৰগৰাকীৰ কিবা সম্ভেদ পায় তেন্তে 9401768302 নম্বৰত অথবা আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনায়। ঘৰৰ পৰা ওলাই পেলাই 7টা সময়ত ওলাই পেলাই আপোনাৰ ৰাস্তা কিনাৰে গৈছে, ৰাস্তাৰ ফালে ওলাই গৈছে, যাৱাৰ পৰা পাহাৰ কিনাৰে গৈছে, যাৱাৰ পৰা আমি দেখি পাইছোঁ। দেখাৰ পাছত আমি আজি 7 দিন হৈছে লগ পোৱা নাই। পাছত আমি থানাক জনাইছোঁ, থানাক জনাই পেলাই আপোনাক ঘৰত বিচাৰি পেলাই পোৱা নাই, পোৱাৰ পৰা আপোনাৰ থানাত জনাইছোঁ। থানাত জনাই পেলাই এতিয়া আমি সামনেদি আপোনাৰ মাতিছোঁ। চিৰাজুল ইছলাম, ঘৰ পদুমণি লংজামণি। ৰাইজে যি দেখা পায় আপোনাৰ আমাক ফোন নম্বৰ মাতিব। ফোন নম্বৰ এতিয়া দি আছোঁ লগত, আপোনাৰ মাতি দিব আমাক। এই ঘৰৰ ল'ৰাখিনি সন্ধানহীন হৈছে আজি 6 দিন হ'ল। এতিয়া বিচাৰি পোৱা নাই, বিচাৰিছে সিৰ মা বিচাৰিছে, পোৱা নাই। বিচৰা হৈছে, পোৱা নাই। চিৰাজুল ইছলাম হয় নাম, লংজাম পদুমণি। ৰাইজক আহ্বান জনাইছোঁ, যদি কোনোবা দেখি পায় তে ল'ৰাটোক ফোন নম্বৰ দেওয়া হ'ব, সেইটো ফোন নম্বৰত যোগাযোগ কৰিলে হ'ব। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।